Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনাক স্বাগতম জনাইছো NMS of 14th জুনলৈকে। আজি ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আছে G7 summit begins with 50 billion loan deal for Ukraine using Russian assets. UN declares 2025 as International Year of Quantum Science and Tech. Wagda talk. CII wants Modi 3.0 gov to push land labor agri reform to boost growth. তো এই চাৰিটা টপিক আছে চাও আহক আমি আমাৰ APSC মেইনছৰ টেষ্ট সিৰিজ চলি আছে সম্পূৰ্ণ অনলাইন আৰু অফলাইন মাধ্যমত আমাৰ এই দি থোৱা কন্টাক্ট নম্বৰ হাটগাঁৱৰ জলকগুৰি চেণ্টাৰত যোগাযোগ কৰক গতিকে আজি আমাৰ প্ৰথম টপিকটো চাও আহক দ্য গ্ৰুপ অফ 7 ত কোন আছে ফ্ৰান্স জাৰ্মানী ইটালী United Kingdom, Japan, United States আৰু কানাডা আগলৈকে কোন আছিল ৰাছিয়া আছিল কিন্তু ৰাছিয়াই যেতিয়া ইউক্ৰেইনৰ পৰা তেওঁলোকৰ ক্ৰিমিয়া ৰিজনটো কাঢ়ি লৈছিল যুদ্ধ কৰি তেতিয়া ৰাছিয়াক তেওঁলোকে কি কৰিছিল সাসপেন্ড কৰি দিছিল ঠিক আছে এনে পৰাপক্ষত G8 আছিল ৰাছিয়াই যেতিয়ালৈকে তেওঁলোকে ইউক্ৰেইনৰ 2014 আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ অজুহাতত বাকিখন দেশে ৰাছিয়াক এক্সপেল কৰি দিছিল তাৰ পাছত কি থাকি গল G7 থাকি গল এতিয়া দেশসকলে কি কৰিছে ইউক্ৰেইনৰ কাৰণে 50 বিলিয়ন ডলাৰ লোনৰ ব্যৱস্থা কৰিছে আৰু তাৰ ইন্টাৰেষ্ট কৰ পৰা দিব যেতিয়া ৰাছিয়া ইউক্ৰেইন ইনভেজন কৰিছিল তো ৰাছিয়াৰ যিবিলাক ওভাৰসী প্ৰপাৰ্টি আছিল এই বাকি দেশবিলাকত থকা যিবিলাক সম্পত্তি আছিল এই দেশবিলাকে সেইবিলাক বাজেয়াপ্ত কৰিছিল এতিয়া সেই বাজেয়াপ্ত সম্পত্তি বিলাকৰ পৰা যিটো ইনকাম তেওঁলোকে পাব বিক্ৰী কৰিবা তাৰ পৰা ইন্টাৰেষ্টৰ পৰা সেই কা সহায় কৰিব তেওঁলোকে ইউক্ৰেইনক সহায় কৰিব প্ৰায় 50 বিলিয়ন ডলাৰ তেওঁলোকে ইউক্ৰেইনক সাহায্য দিব কাৰণ আমি দেখিছো ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত যিখন ৰাছিয়াই আৰম্ভ কৰিছিল সেই যুদ্ধত ইউক্ৰেইনৰ পৰা ধ্বংসমুখত পৰিছে ইউক্ৰেইন গতিকে ইউক্ৰেইনক যাতে তেওঁলোকে আকৌ আগৰ অৱস্থাত আনিব পাৰে তাৰ কাৰণে গ্ৰুপ অফ 7 এ চেষ্টা চলাইছে এতিয়া চাওক এইটো কি হয় গ্ৰুপ অফ 7 ত অলৰেডি কিখন দেশ আছে আমি চালো ৰাছিয়া আছিল আছে সাসপেন্ড হৈ গল এইটো এটা ইন্টাৰ গভৰ্নমেন্টাল অৰ্গানাইজেচন হয় যেটো 1975 চনত ফৰ্ম কৰা হৈছিল তেওঁলোকে কি কাম কৰে কমন ইন্টাৰেষ্ট কেনেকুৱা গ্লোবাল ইকোনমিক গভৰ্নেন্স ইন্টাৰনেশ্যনেল সিকিউৰিটি আৰু এনাৰ্জি পলিচি ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে আৰু তাত চাব তাত কেনেকুৱা বিশেষ ক্ৰাইটেৰিয়া নাই তাত জয়েন কৰিবলৈ কিন্তু যিকিখন দেশ আছে তেওঁলোক কেনেকুৱা হয় হাইলি ডেভেলপড ডেমক্ৰেচিছ হয় আৰু তেওঁলোকে পৃথিৱীৰ প্ৰায় 50% গ্লোবাল ইকোনমি ক্যাপচাৰ কৰি আছে আৰু 10% অফ ওয়াৰ্ল্ড পপুলেশন তেওঁলোক আণ্ডাৰত গতিকে দেখা যায় আটাইতকৈ ডেভেলপড যিকিন ডেভেলপড নেশন আছে সেই সকলেহে তাতে যোগদান কৰিছে বিশেষকৈ চাওক এতিয়া ফ্ৰান্স জাৰ্মানী ইটালী ইউনাইটেড কিংডম জাপান আমেৰিকা কানাডা এইবিলাক কি অত্যন্ত ধনী দেশ তো এওঁলোকে কি কৰিছে G7 ফৰ্ম কৰিছে গতিকে তেওঁলোকৰ কি আছে অৰ্থনৈতিক শক্তিও আছে এতিয়া চাব স্ট্ৰাকচাৰ চাব হা The group does not have a permanent secretariat or office for its member. The presidency of the group rotates annually among the member countries, with its new term beginning on 1st January of the year. তো কি আছে তেওঁলোকৰ ডাইৰেক্টলি পাৰ্মানেন্ট সেক্ৰেটাৰিয়েট নাই তেওঁলোকৰ যিবিলাক লিডাৰ্স থাকে লিডাৰবিলাকৰ কি হয় প্ৰত্যেকখন কাউন্ট্ৰিৰ পৰা এবাৰকে তেওঁলোকে নিযুক্ত হৈ থাকে আৰু তেওঁলোকৰ কেতিয়া ষ্টাৰ্টিং হয় কাৰ্যকাল 1 জানুৱাৰীত তেওঁলোকৰ কাৰ্যকাল ষ্টাৰ্ট হৈ থাকে আৰু এই ৰোটেশন বিলাক কেনেকৈ চাব ৰোটেশন অৰ্ডাৰ আছে প্ৰথমতে কোন হল ফ্ৰান্স পিছত আমেৰিকা পিছত ব্ৰিটেইন পিছত ৰাছিয়া গুচি গ'ল পিছত জাৰ্মানী জাপান ইটালী কানাডা আকৌ এনেকৈ সাইকেলটো ঘূৰি থাকে The country holding the presidency is responsible for planning and hosting a series of ministerial level meetings leading up to mid-year summit attended by head of the government. তেওঁলোকে লগতে কাক কিছুমান লিডাৰক ইনভাইট কৰে যেনেকৈ চাব ইউৰোপিয়ান ইউনিয়ন ওয়ার্ল্ড ব্যাংক ইউনাইটেড নেশনস এই সকলোবিলাকৰ যিবিলাক লিডাৰ্স থাকে তেওঁলোকে তেওঁলোকৰ G7 সাবমিটলৈকে নিমন্ত্ৰণ কৰে আৰু ঠিক সেইটো তেওঁলোকে কিছুমান স্পেশাল ইনভাইটিছ থাকে যেনেকৈ চাইনা এবা ইন্ডিয়া আমাৰ নৰেন্দ্ৰ মোদী গৈ আছে ইটালীলৈকে Mexico and Brazil have attended summit on various occasions. তো এওঁলোকে কি কৰে এওঁলোকে মানে ওভাৰসী নেশন হিচাপে জয়েন কৰে এটা সব চ্যালেঞ্জেস চাব G7 ৰ চ্যালেঞ্জ চাব The organization has also been criticized for not reflecting the current state of global politics or economics. আৰু তাত কি আফ্ৰিকা লেটিন আমেৰিকা আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰ চিলি ভেনেজুৱেলা এইবিলাক জায়গাৰ পৰা কোনো মেম্বাৰ নাই আৰু তাকে নো পাৰ্মানেন্ট সেক্ৰেটাৰিয়েট টু লুক আফটাৰ ডিসিশন টেকেন এট দ্য মিটিং আৰু যেহেতু তেওঁলোকৰ সেক্ৰেটাৰিয়েট নাই গতি পাৰ্মানেন্ট সেক্ৰেটাৰিয়েট নাই গতিকে এটা মিটিংত কি ডিসাইড হল তথ্যবিলাক কি কৰিব সেই বিষয়ে অকমান তেওঁলোকৰ অসুবিধা আহি পৰে It also facing challenges from fast growing emerging economies like India and Brazil
which are not member of G7 গতিকে চাওক এটা ভাৰতবৰ্ষ কেনেকা হৈছে পৃথিৱীৰ অন্যতম শক্তিশালী ইকোনমি হ'ব গৈ আছে তো আমাৰ পঞ্চম বৃহৎ অৰ্থনীতি বুলি এতিয়াই কয় তো আমি G7 ৰ অন্তৰ্ভুক্ত নহয় ঠিক আছে ব্ৰাজিল এখন অৰ্থনৈতিকভাৱে শক্তিশালী দেশ তো এই দেশবিলাকে কি কৰিছে তাত নথকাকিও তেওঁলোক চ্যালেঞ্জ দি আছে G7 ক internally G7 has a number of disagreement example clash with USA with other member over taxes and import action on the climate change decision taken at G7 are not legally binding তো G7 ৰ বিষয়ে চালো আৰু চাও ভাৰতবৰ্ষৰ G7 চাও the participation of India at 45th summit in Biarritz France is a reflection of deepening strategic partnership and recognition of India as a major economic power ঠিক আছে আমাৰ নৰেন্দ্ৰ মোদী অলৰেডি ইটালীলৈকে ৰাওনা হৈছে 50 G7 সাবমিটত জয়েন কৰিবলৈ তাত কি লগত এড্ৰেছ কৰিব গ্লোবাল চ্যালেঞ্জেস আৰু ইন্টাৰনেশনাল কোঅপাৰেচনৰ তেৰতে তাত এটা তেওঁ এড্ৰেছ কৰিব বাকি G7 ৰ বাকি দেশম এতিয়া চাও হক UN declares 2025 as International Year of Quantum Science and Tech গতিকে এটো কি কৰিছে তেওঁলোকে নেক্সট ইয়াৰ মাৰ্কস দা centenary of Werner Heisenberg foundational paper of quantum mechanics এটা Werner Heisenberg কোন আছিল Werner Heisenberg আছিল এজন জাৰ্মান theoretical physicist তেওঁৰ কিহৰ পায়োনিয়াৰ আছিল তেওঁ যিটো quantum mechanics বুলি কও তাই quantum mechanics ৰ তো এজন অন্যতম আগ্ৰহী মানুহ আছিল বা অগ্ৰণী ব্যক্তি আছিল আৰু যেটো নাজি হিটলাৰে যেটো এটম বম বনা পলিসি লৈছিল যেটো নাজি নিউক্লিয়াৰ ওয়েপন প্ৰগ্ৰাম আছিল ওয়াৰ্ল্ড ওয়াৰ 2 সময়ত তেওঁ কি আছিল তাৰ মেইন গুৰিধৰটা আছিল তো হাইজেনবাৰ্গৰ কেনেকুৱা আছিল হাইজেনবাৰ্গৰ সমসাময়িক কোন আছিল ৰবাৰ্ট অপেনহাইমাৰ আৰু আলবাৰ্ট আইনষ্টাইন বাট হাইজেনবাৰ্গ যদি সফল হলে হয় তেওঁ নিউক্লিয়াৰ ওয়েপন বনোৱাত সাকে আমাৰ আজি পৃথিৱীৰ ইতিহাস সলনি হৈ গলে হয় এতিয়া চাব নতুনকে কনসেপ্ট হৈছে কোয়ান্টাম কম্পিউটিং ই কি কৰিছে কোয়ান্টাম কম্পিউটিং ইজ এ নিউ ওয়ে অফ কম্পিউটিং দ্যাট ইউজেস প্ৰিন্সিপল অফ কোয়ান্টাম মেকানিক্স টু পারফর্ম ক্যালকুলেশন ই কোয়ান্টাম মেকানিক্স ইউজ কৰি কেনে ক্যালকুলেশন কৰে এনে চাব হা এনে আমাৰ যিবিলাক মানে ট্ৰেডিশনাল কম্পিউটিং সিস্টেম থাকে তাত কি বাইনাৰি ইউজ কৰো বাইনাৰি হয় 0 নহয় 1 থাকে কিন্তু কোয়ান্টাম কম্পিউটাৰ কি কৰিব তাত কোয়ান্টাম বিটস ইউজ কৰিব বা কিউবিটস ইউজ কৰিব সেইবিলাক একে সময়তে 0 0 1 1 হ'ব পাৰে এনে আমাৰ হয় আইদাৰ 0 or 1 বুলি 0 1 1 0 জানাই ই কি কৰিব 0 0 দিব পাৰে 1 1 দিব পাৰে 0 0 1 1 এই টাইপৰ ডাটা কিছুমানে প্ৰসেস কৰিব পাৰে এতিয়া চাব ফাউন্ডেশনাল কনসেপ্ট অফ কোয়ান্টাম মেকানিক্স ওয়েভ পাৰ্টিকেল ডুয়ালিটি কোয়ান্টাম সুপাৰপজিশন এনটেলমেন্ট আৰু হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপল এই সকলো বিলাক কিহত পৰে তাৰ বেসিক আৰু ফান্ডামেন্টাল কনসেপ্ট সমূহ হৈছে কোয়ান্টাম মেকানিক্সৰ এতিয়া চাও সোশিও ইকোনমিক ইম্প্যাক্ট অফ কোয়ান্টাম কম্পিউটিং এতিয়া আমাক কি লাগিব আমাৰ কোয়ান্টাম কম্পিউটিং এ আমাৰ সোশিও ইকোনমিক ক্ষেত্ৰত কি প্ৰভাৱ পেলাব হেতু হৈছে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ quantum computing's ability to break current encryption raises privacy and data security concern etia sabo etia amar jiblak device ase mobile ase computer ase hokolo যদি security system ase binary digital banai thwa ase that 0 either 1 either 0 show kore but igor both 0 both 1 triple 0 show kori dibo pare to ki hobo amar jiblak security system ase mobile or ba laptop or ba privacy softwares bilakor ei hebilak overcome koribo paribo gotike eitu ta eta problem ahi porise Quantum computing can disrupt industries like finance, healthcare, and transportation, introducing efficiency, but also potential job displacement. Obviously, quantum computing job displacement hoৱাৰ chances আহি যাব। কাৰণ নতুন কামৰ কাৰণে ই বহুত মানুহৰ কাম কমাই দিব। It enhances machine learning, optimizes algorithm efficiently, particularly in computer vision for faster and more accurate image and video analysis. It solves complex optimization problems much faster than classical computers. This capability is essential for tackling intricate analytical challenges, resulting in more efficient solution for complex systems. Because if complex problems will not give, ita amak ottonto সহজত solutions bilak di dibo amar traditional computing method ot koi eto binary use kori asu etia sab onyotom guruttopurno topic walk the talk World Day Against Child Labor observed on Wednesday should be an occasion to renew our pledge to eradicate child labor যেটো শিশু শ্ৰমিক ব্যৱস্থাটো নোহোৱা কৰি দিব লাগে আৰু and support this commitment with concrete action on the ground এতিয়া চাও হক কি হৈছে ইস্যুস বিলাক high rates of child labor and trafficking highlight the ongoing issue এতিয়া কি হৈছে আমাৰ child laborer সংখ্যা বাঢ়ি গৈছে আৰু child traffic শিশু বিলাকক অত্নি বেছি দিয়ে কিছুমান জাগাত মানৱ দেহৰ অংগহৰ অপৰাধ কৰে
আৰু এইবিলাক কি আছে মুভ বিয়ণ্ড ৰিথৰিক এণ্ড ৰিচুৱেল এচিভ ৰিয়েল চেঞ্জেছ এতিয়া কি আছে কি একচনছ বিলাক ল'ব লাগিব আমি চাইল্ড লেবাৰটো এৰাডিকেট কৰিবলৈকে এণ্টি চাইল্ড লেবাৰ ল এৱেৰনেছ এণ্ড এডভকেচি কৰিব লাগিব মানুহক জনাব লাগিব যে শিশুৰ অধিকাৰসমূহ কি আছে মাল্টি ষ্টেক হোল্ডাৰ কলাবৰেশ্যন ৱৰ্ক ইন ভেৰিয়াছ ছেক্টৰ টু টেকেল দ্য ইছ্যুজ সকলো ছেক্টৰ NGO লগত কাম কৰিব লাগিব গভৰ্ণমেণ্টৰ লগত কাম কৰিব লাগিব পুলিচৰ লগত কাম কৰিব লাগিব সংগঠনসমূহত কাম কৰিব লাগিব আৰু মেডিকেল হেল্থ কেয়াৰত কাম কৰিব লাগিব ইণ্ডাষ্ট্ৰিয়েল কথা পাতিব লাগিব যে আপোনালোকে ইমান কিমান শিশুক নল'ব এই সকলো মাল্টি ষ্টেক হোল্ডাৰ বিলাকে কলাবৰেশ্যন কৰিহে এই চাইল্ড লেবাৰ ইছ্যুটো আমি এৰাডিকেট কৰিব পাৰোঁ ট্ৰু এচেচিবিলিটি সকলো শিশুক কি দিব লাগিব কোৱালিটি এডুকেশ্যন দিব লাগিব কাৰণ শিক্ষা পালে কি হ'ব তেওঁলোকে নাযাব ন poverty alleviation address poverty to reduce economic need of the child labor এটা চাব হা সৰু শিশু এটাই কেতিয়া কাম কৰিব যাব ফেক্টৰীত যেতিয়া তাৰ ঘৰত খাবলৈ ভাত নাথাকিব তাৰ পিন্ধিবলৈ কাপোৰ নাথাকিব তাৰ বেমাৰ ঔষধ নাথাকিব সি বাধ্য পেটৰ কাৰণে মানে সকলো কাম কৰিব লাগিব কিন্তু যদি poverty-টো ইৰাডিকেট কৰা যায় poverty-টো নোহোৱা কৰি দিয়া যায় তেতিয়া obviously child labor নিজে নিজে নোহোৱা হৈ যাব বা কোন মাক দেউতাকে নিজে ভাবকচোন ল'ৰা ছোৱালী কাম কৰিবলৈ পঠিয়াই দিব parent sensitization মানে কি হৈছে educated parents on importance of education parent সকল আমি sensitization কৰিব লাগিব তেওঁলোক জনাব লাগিব শিক্ষা কিমান দৰকাৰী এজন শিশুৰ কাৰণে তেওঁ ভৱিষ্যতক শিক্ষাই কেনেকৈ সলনি কৰি দিব পাৰে এতিয়া চাব নৰ্থ ইষ্ট ইণ্ডিয়াত আমাৰ নৰ্থ ইষ্টত কি হৈছে চাইল্ড ট্ৰেফিকিং ফ্ৰম আসাম এণ্ড আদাৰ পাৰ্ট অফ নৰ্থ ইষ্ট ইজ এ চিৰিয়াছ কনচাৰ্ন সঁচা কথা বিগ চিটিজ লাইক মুম্বাই হেভ বিকাম এপিচেণ্টাৰ অফ ট্ৰেফিকিং চিলড্ৰেন ফৰ jobs including domestic help and employment in small scale garment industries to ki hoise amar ahom aru north east baki state or pora manu bilake sakori bisoi gusi gise horu horu bachcha bilak gusi gise bak bahute puthia de mago pare kismane bigri kori die teulok ki kore ghorua kam kajot hoy kore teulok horu horu industry bilak kamot khotia die north east particularly assam has become source state for child trafficking due to state large floods displaced population etia saboha banpani ahomor jolonto samasya আমি এটো জন্ম হোৱাৰ পৰাই পঢ়ি আছো কিন্তু কি হৈছে এতিয়াও ঠিক হোৱা নাই হয় না নহয় ইমান বছৰে কোনো গভৰ্ণমেণ্টে ঠিক কৰিব নোৱাৰিলে গতিকে চৰকাৰ আগ্ৰহ দেখা গৈছে বানপানী সমস্যাৰ প্ৰতি চৰকাৰ গুৰুত্ব কিমান আৰু বানপানী হলে কি হয় মানুহৰ পথাৰ নষ্ট হয় ঘৰ নষ্ট হয় মানুহৰ আৰু অসমখন কেনেকুৱা অসমৰ প্ৰায় 75% তকৈ অধিক মানুহ কৃষিজীৱী হয় যেতিয়া এই কৃষিজীৱী মানুহৰ অধিকাংশৰে খেতি পথাৰ নষ্ট হৈ যায় খাব কি তেওঁলোকে ল'ৰা ছোৱালী কৰিব কি জীয়াই থাকিবলৈ ল'ৰা ছোৱালীক কি কৰে মাক বাপেকে বাহিৰত বিক্ৰী কৰি দিয়ে বা কিছুমান নিজে নিজে গুছি যায় এই সকলোবিলাক হৈছে আমাৰ কাৰণে ডাঙৰ এটা চ্যালেঞ্জেছ হয় এটা সলিউশনস কি হৈছে addressing the recurring nature of floods and provide adequate relief and rehabilitation তো ফ্লাডৰ কাৰণে আমি কি কৰিব ফ্লাডৰ কাৰণে আমাৰ অলৰেডি হৰ্ষমাদি দীঘমাদি প্ৰকল্প আছিল আমি হৰ্ষমাদি কৰো মথাউৰি বনাও ড্যাম বনাও কিন্তু দীঘমাদি প্ৰকল্প যাৰ জৰিয়তে নদীসমূহক একেলগে খান্দি পানী নথকা জায়গালৈ কঢ়িয়াই লৈ যোৱা কথা আছিল সেইবিলাক আজিলৈকে সম্ভৱপূৰ্ণ হ'ল কিন্তু যিটো চীনে অলৰেডি কৰি উঠিলে improve law enforcement and tackle root cause for child labor আৰু এই প্ৰশাসনিক ব্যৱস্থা পুলিশ ব্যৱস্থা ষ্ট্ৰং কৰিব লাগিব আৰু কজ বিলাক চাব লাগিব কোন বিলাক একচুৱেল কজৰ কাৰণে চাইল্ড লেবাৰ হৈছে আৰু সেই কজ বিলাক টেকেল কৰিব লাগিব যেনে এটা ফ্লাড পভাৰ্টি শিক্ষাৰ অভাৱ দুষ্ট চক্ৰৰ হাত এইবিলাক ভালদৰে আমি চাব লাগিব এতিয়া চাওক ৰিহেবিলিটেশ্যনৰ বহুত দৰকাৰী আছে কি হ'ব ফেমিলি ৰিইন্টিগ্ৰেশ্যন যিবিলাক বাচ্চা বাহিৰত গুচি গ'ল তাক ফেমিলিৰ মিলাই দিব লাগিব ইকোনমিক ইনসেন্টিভ এতিয়া বাচ্চাটো লৈ আনিলে নহব না মাক দেউতাকে যদি বেছি দিছে কিয় উপায় নাপাই দিছিলে তো অন্তত তেওঁলোক সাপোৰ্ট দিব লাগিব যে অন্তত আপোনালোকে শিশুটোক খোৱা লোৱাৰ ব্যৱস্থা বা থকাৰ কাৰণে সেই ফেমিলিটো কিছুমান সুবিধা দিব লাগিব এডুকেশ্যন আৰু কি দিব লাগিব এনচিউৰ কন্টিনিউয়াছ এডুকেশ্যন ফৰ চিলড্ৰেন আৰু সেই শিশুসকলক আমি কন্টিনিউয়াছ এডুকেশ্যন দিয়া ব্যৱস্থা কৰিব লাগিব আৰু কি কৰিব ইউনিভাৰ্চেল এডুকেশ্যন ফৰ অল চিলড্ৰেন eradication of child labor requires sustained and multifaceted efforts continual commitment and action এইবিলাক তো পইণ্ট খিনি দৰকাৰী হয় এতিয়া সব কিছুমান child labor law আছে ইণ্ডিয়াত এটা আছে child labor prohibition and regulation amendment bill 2016 এইটো মতে কি কৰিছিল চাব employment of children below 14 years গম পাইছেনে 14 years তকে তলৰ 14 years তকে তলৰ শিশুসকলক কি কৰিছিল কোনো ফেক্টৰীত বা এমপ্লয় কৰাত বাধা আছিল যে শিশু যদি 14 বছৰ তলৰ হয় আপোনালোকে এটা কত কামত লগাব নোৱাৰিব আৰু 14 বছৰৰ পৰা 18 বছৰৰ শিশু যিখিনি আমি কেনেকৈ কামত যিবিলাক আমি এডলসেন্স বুলি কওঁ তেওঁলোকক আমি কিছুমান হাজাৰডাছ অকুপেশন যেনেকা কেমিক্যাল ফেক্টৰী
তাত আপোনাৰ বেছিকে মেচিন চলি থকা ফেক্টৰী আমি ইউজ কৰিব নোৱাৰো 14 বছৰৰ তলততো কাকো ইউজ কৰিব নোৱাৰোৱে আৰু 14ৰ ওপৰৰ আৰু 18ৰ তলৰ যিখিনি এডলসেন্স থাকিব বা কিশোৰ অৱস্থা মানুহ বিলাক থাকিব তেওঁলোক আমি হাজাৰদিয়াছ জাগাত কাম কৰিব দিব নোৱাৰো তেওঁলোকক এইবিলাক কোনে দিছে আমাৰ চাইল্ড লেবাৰ প্ৰহিবিশন এক্ট এমেন্ডমেন্ট বিলতে আমাক দি দিছে তাৰপিছত নেশ্যনেল পলিচি অন চাইল্ড লেবাৰ আহিলে তাৰ পাছত কি আহিলে জুভেনাইল জাস্টিস এমেন্ডমেন্ট ইয়াৰ জৰিয়তে কি কৰিছে শিশুসকলক সুৰক্ষা দিব চেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত যাতে সেক্সুৱেল হাৰাসমেন্ট নহয় তেওঁলোকৰ কিছুমান ধৰক শিশুৰ পৰা অপৰাধ হয় তেওঁলোকক যাতে সকলো বিলাকৰ পৰা আমি ৰক্ষা কৰি থব পাৰো আৰু কগনিজেবল অফেন্স আৰু নন কগনিজেবল অফেন্স বিলাকৰ তাতে গুৰুত্ব দিয়া হৈছে এটা কগনিজেবল অফেন্স কোনবিলাক কগনিজেবল অফেন্স বিলাক হৈছে তাতে এজন পুলিচ অফিচাৰে এজন মানুহক উইদাউট ৱাৰেন্ট এৰেষ্ট কৰিব পাৰে আৰু নন কগনিজেবল অফেন্সত কি হয় যেটো আমাৰ নন কগনিজেবল বুলি কয় তাত উইদাউট ৱাৰেন্ট আপোনাক এৰেষ্ট কৰিব নোৱাৰে ইয়াত কি কৰিব নোৱাৰে উইদাউট ৱাৰেন্ট ইয়াত আপোনাক উইদাউট ৱাৰেন্ট আপোনাক ইউজ কৰিব নোৱাৰে এৰেষ্ট কৰিব নোৱাৰে তো সেইবিলাকে ভৰাই দিছে কোনটোত আপোনাৰ কগনিজেবল কোনটোত নন কগনিজেবল হ'ব আৰু আটাইতকৈ ইম্পৰ্টেন্টটো আহিলে সেইটো হৈছে এটা ৰাইট টু এডুকেশ্যন এক্ট 2009 ৰাইট টু এডুকেশ্যন এক্ট 2009 বহুত গুৰুত্বপূৰ্ণ ইয়াত কি কৰিছে এই মতে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন টু অল চিলড্ৰেন অফ 6 to 14 years 6 পৰা 14 বছৰৰ সকলো শিশুলৈকে আমি 6 পৰা 14 বছৰ আমি এডুকেশ্যন দিব লাগিব আৰু এইটো কি হৈছে এইটো এটা হৈছে ফান্ডামেন্টাল ৰাইট হৈ পৰিছে আৰু কি কৰিছে ই কি কৰিছিলে কোনো শিশুকে আমি ক্লাস 8 লৈকে আনটিল ক্লাস 8 লৈকে ক্লাস 8 ক্লাছলৈকে আমি কোনো শিশুক ডিটেইন বা ফেল কৰাব নোৱাৰো ক্লাস 8 লৈকে সকলো শিশুকে পাস কৰি যাবটো ডিটেইন কৰিব নোৱাৰো আমি আৰু 6 পৰা 14 বছৰ বয়সলৈকে সকলো শিশুৰে শিক্ষাটো বাধ্যতামূলক হ'ব লাগিব সকলো শিক্ষা পাবই লাগিব আৰু কিহত কৰিছে এই কিছুমান স্পেসিফিক ষ্টেণ্ডাৰ্ড চাইছে যে ষ্টুডেন্ট টিচাৰ ৰেশিও চাইছে ই কি আছে ষ্টুডেন্ট টিচাৰ ৰেশিও মানে এজন ষ্টুডেন্টৰ অনুপাতে কিমান শিক্ষক থাকিব সাপোজ ধৰক 5 জন ষ্টুডেন্টৰ অনুপাতে এজন শিক্ষক ষ্টুডেন্ট টিচাৰ বা 10 জনৰ অনুপাতে দুজন টিচাৰ এই হিচাপবিলাকে কৰি দিছে লগতে কি কৰিছে সেপাৰেট টয়লেট ফেসিলিটিজ লৰাৰ কাৰণে বেলেগ টয়লেট ছোৱালীৰ কাৰণে বেলেগ টয়লেট ফেসিলিটিজ এইবিলাকৰ ব্যৱস্থা কৰিছে ড্ৰিংকিং ওয়াটাৰ ব্যৱস্থা কৰিছে স্কুল বিলাকত ভাল খোৱা পানীৰ ব্যৱস্থা কৰিছে আৰু এই কেনেকৈ হয় চাব আৰু এটা ইস্যু আছে কি টিচাৰ বিলাকৰ পোষ্টিং টিচাৰ পোষ্টিংটো কেনেকৈ হয় চাব হা টিচাৰ বিলাকৰ পোষ্টিং কি হয় শহৰ অঞ্চলৰ টিচাৰ গাঁও অঞ্চলৰ টিচাৰ যাতে শহৰ আৰু গাঁও অঞ্চলৰ স্কুলত সমান ৰেশিও টিচাৰ থাকে সমান টেলেন্টৰ টিচাৰ থাকে এই সকলোকে ৰাইট টু এডুকেশ্যন 2009 ত গুৰুত্ব দিছে তো কি গম পালো আমি 6 পৰা 14 লৈকে সবে শিক্ষা পাব পৃথক টয়লেট ব্যৱস্থা থাকিব ল'ৰা ছোৱালীৰ কাৰণে খোৱা পানীৰ অৱস্থা থাকিব এইটোলৈকে সকলো বাচ্চাৰ মানে পাস কৰি যাব অধিকাৰ আছে আৰু সমান সংখ্যক আৰু সমান টেলেন্টৰ টিচাৰ সকলো গাঁও আৰু চহৰ অঞ্চলত নিযুক্ত হ'ব তো এইবিলাকৰ হৈছে চাইল্ড লেবাৰ বিলাক প্ৰিভেন্ট কৰাৰ কাৰণে কিছুমান ল বনোৱা হৈছে এটা মেইনছৰ এটা প্ৰশ্ন চাব ইভালুৱেট দা এফেক্টিভনেছ অফ ইণ্ডিয়ান পলিচিজ এণ্ড প্ৰগ্ৰাম এইমড এট ৰিডিউচিং চাইল্ড লেবাৰ তো আমাক এইটো লিখিব লিখি কেনে আপোনালোকে coca@testseries@gmail.com পঠিয়াই দিব এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় মেইনছৰ ফালৰ পৰা এতিয়া চাওক আমাৰ আহিলে CII wants gov to push land labor agri reform to boost the growth ঠিক আছে এতিয়া চাব ইন্ডাস্ট্রি বডি CII মানে কি হৈছে কনফেডাৰেশন অফ ইন্ডিয়ান ইন্ডাস্ট্রি এটো কি কনফেডাৰেশন অফ ইন্ডিয়ান ইন্ডাস্ট্রি advocated for reform in land labor and agriculture sector by Modi 3.0 government to boost economic growth estimated around 8% in the current financial years তো তার CII মানে প্রেসিডেন্ট সঞ্জীৱ পুৰীয়ে কি কৰিছে পাস পলিসি বিলাক দেখাইছে হেনেকা সেইবিলাকে কেনেকৈ ইকোনমি ষ্ট্ৰং কৰিছে কৈছে তেও লগতে কৈছে এই বছৰ তেওঁলোকে গ্ৰোথটো আমাৰ যদি ইকোনমিক গ্ৰোথ আছে 8% বৃদ্ধি হ'ব বুলি আশা কৰিছে আৰু তেওঁলোকৰ কি ফেক্টৰছ বিলাক কি হৈছে needs prioritization improvement in world trade prospects and export growth strong performance of investment and consumption normal monsoon exception এইবিলাক তল গুৰুত্ব আৰু ইকোনমিক আউটলুক কেনেকুৱা দিছে তেওঁলোকে ইনফ্লেশন এক্সপেক্টেড বিটুইন 4 to 5% in current fiscal year এই যে fiscal year বুলি কয় ন ভাৰতবৰ্ষৰ fiscal yearটো কপৰা কাউন্ট কৰে গম পায় ভাৰতবৰ্ষৰ সব দেশৰ fiscal year বেলেগ থাকে ভাৰতৰটো কৈ দিছো ভাৰতৰ হৈছে এপ্ৰিল 1 and এটো স্টাৰ্ট হয় ভাৰতৰ fiscal year বিলাক এপ্ৰিল 1 আৰু এন্ড হয় মাৰ্চ 31 ঠিক আছে fiscal year বুলি কয় private sector investment is now robust and broad based increase from 20.7 of GDP to 23.8% suppressing pre covid level গৰে GDP বৃদ্ধি হৈছে আমাৰ গম পাই আছো
আৰু কি হৈছে আমাৰ ৰুৰেল কনজাম্পচন বৃদ্ধি হৈছে মানে কি গাঁৱলীয়া মানুহৰ উন্নতি প্ৰভাৱ হৈছে যেতিয়া মানুহ উন্নতি হয় তেতিয়া ডিমান্ড বাঢ়ে গুড মনসুন এণ্ড বেটাৰ ক্ৰপ ইয়েল এন্টিচিপেটেড বুষ্ট ইন ৰুৰেল ইকনমি আৰু যেতিয়া আমাৰ মনসুনটো ভাল হৈছে লগতে কি হৈছে আমাৰ বেটাৰ ক্ৰপ ইয়েল মানে কি ক্ৰপৰ প্ৰডাকশ্যন ইল মানে কি হৈছে প্ৰডাকশ্যন বৃদ্ধি পোৱা আমাৰ প্ৰডাকশ্যন বিলাক বৃদ্ধি পাইছে গতিকে দিছে যিটো আমাৰ গাঁৱলীয়া ইকনমি আছিলে সেইটোৰ বুষ্ট হৈছে এতিয়া কিছুমান তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিলে সেইবিলাক কি হয় জিএছটি ৰেচনেলাইজেশ্যন suggestion to rationalize GST rate with 3 slab inclusion of sectors right petroleum and real estate in GST infrastructure state recommendation for hospitality sector আৰু ল্যান্ড ৰিফৰ্মৰ কথাটো গুৰুত্ব দিছে তেওঁলোকে কৈছে মডাৰেট ষ্টেম্প ডিউটি ফৰ লোৱাৰ একুইজিশ্যন কষ্ট দিছে ইম্প্ৰুভ মেৰিট এফিচিয়েঞ্চি থ্ৰু ষ্টেট লেভেল এণ্ড অথৰিটি অফ ডিজিটেলাইজেশ্যন প্ৰচেছৰ কাৰণে কাম দিছে আজিকালি সেইকাৰণে কি হৈছে চাবচোন আমাৰ বসুন্ধৰা আহিছে ধৰিত্ৰী আহিছে আৰু সেইবিলাকৰ কি হৈছে আমাৰ বহুতখিনি কাম সহজ হৈ গৈছে অনলাইনত আমি এটা সৰু পইচা দিওঁ তাৰপৰা উইদাউট দালাল নোহোৱাকে আমাৰ মাটিৰ সকলো একুইজিশ্যনৰ কামবিলাক ধুনীয়াকৈ হৈ গৈ আছে গতিকে মেইনছৰ প্ৰশ্ন দিছে discuss the significance of policy reform in sector like land, labor and agriculture as advocated by industry body like CII. CII মানে আকৌ কৈ দিছো মই কি Confederation of Indian Industry. ঠিক আছে to accelerate India's economic growth. এইটো আমাক লিখিব লিখি আমাৰ poka@testseries@gmail.com লৈকে পঠিয়াই দিও গতিকে আমি আজি ইম্পৰ্টেন্ট টপিকসমূহ লৈ আহিলো তাত প্ৰিলিমছৰ ফালৰ পৰা আৰু মেইনছৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ টপিক বুকেবাটাও আছিলে গতিকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব আমাক লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব আমি সদায় এনেকৈ নিত্য নতুন গুৰুত্বপূৰ্ণ টপিক আপোনালোকৰ ওচৰত লৈ থাকিম সো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দা অফিচাৰ্ছ ফৰ দা অফিচাৰ্ছ ধন্যবাদ বিদায়